নিশ্চয় ক'ব লাগিব আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ আজি যিহেতু অন্ত পৰিব 5টা সমষ্টিৰ যি নিৰ্বাচনী প্ৰচাৰ আজি যিহেতু 4:30 বজাত অন্ত পৰিব আৰু ডিব্ৰুগড়তো যিহেতু এবাৰ প্ৰত্যেকটো দলে জোৰদাৰভাৱে দেখা গ'ল বিগত সময়ছোৱাত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলালে আৰু আজি যিহেতু অন্তিম দিন আৰু অন্তিম দিন হোৱাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে বিশেষভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত তেওঁলোকে অংশ লৈছে আৰু মই দেখা পাইছোঁ ইয়াৰ আম আদমি পাৰ্টিৰ যি নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন এই অন্তিম দিনত তেওঁলোকে এটা বিশাল এটা ৰেলী তেওঁলোকে বাহিৰ কৰিছে আৰু এই ৰেলীটোত তেওঁলোকৰ যিহেতু প্ৰাৰ্থী মনোজ ধানোৱাৰে তেখেতে যিহেতু ডিব্ৰুগড় চহৰত এটা বিশাল এটা বাইক ৰেলী তেওঁলোকে আয়োজন কৰিছে গতিকে যিহেতু আজি আপোনালোকৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বেছি আশাবাদী ভাল আম আদমি পাৰ্টি এটা ডাঙৰ ব্যৱধানত জিকিবলৈ গৈ আছে সেইটো আজি এটা স্পষ্ট ইংগিত আপোনালোকক দিবলৈ বিচাৰিছোঁ আচলতে কেনেধৰণৰ পৰিৱেশ কেনেকুৱা যিহেতু আজি অন্তিম নিৰ্বাচনীৰ দিন সামগ্ৰিকভাৱে কেনে পাইছে আশা কি কৰিছে চাওক আজি ইমান ডাঙৰ বৰষুণৰ মাজতো শ বাইক ওলাই আহিছে কৰ্মকৰ্তাসকল ওলাই আহিছে বাইক ৰেলী কৰিবৰ কাৰণে ডিব্ৰুগড় চহৰৰ মাজত এয়া এটা স্পষ্ট ইংগিত যে আম আদমি পাৰ্টি ৰাইজৰ মনে মনে বিয়পি গৈছে আণ্ডাৰ কাৰেণ্ট এটা আছে চাইলেণ্ট ভোটিং হ'ব 19 তাৰিখে গধূলি আপোনালোকে চাব কিমান ডাঙৰ ব্যৱধানত আম আদমি পাৰ্টি জিকিবলৈ গৈ আছে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব এইবাৰ আপোনাৰ বিজেপি হ'ব যিহেতু বিজেপিয়ে প্ৰবলভাৱে প্ৰচাৰ চলিছে তেওঁলোকে শক্তিশালীভাৱে যিহেতু আত্মপ্ৰকাশ কৰিছে তেওঁলোকক যথেষ্ট আত্মবিশ্বাসী গতিকে প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হ'ব নাই সেইটো হ'বই লাগিব তেওঁলোকে খেলিছে নিজৰ আত্মবিশ্বাস লৈ খেলিব লাগিব কোনো দলে বা কোনো প্ৰাৰ্থীয়ে এইটো নক'ব যে মই হাৰিবলৈ গৈ আছোঁ তেওঁলোকে এটা বিশ্বাস দেখুৱাই আগবাঢ়িব লাগিব সেইটো আমি ৱেলকাম কৰিছোঁ কম্পিটিশ্যন থাকিবই লাগিব কিন্তু কম্পিটিশ্যনৰ শেষত জয় এটা দলে হ'ব এটা কেণ্ডিডেটে হ'ব আৰু সেইটো ইয়াত ডিব্ৰুগড়ৰ কাৰণে আম আদমি পাৰ্টিয়ে হ'ব জাতীয় পৰিষদৰ প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হ'ব নাই তেখেতলোকেও কষ্ট কৰিছে আমি নকওঁ যে তেওঁলোকে ভোট নাপায় বুলি বা কম ভোট পাব তেওঁলোকে পাব যিমানখিনি পাব লাগে তেওঁলোকে যিমানখিনি কষ্ট কৰিছে যিমানখিনি সংগঠন বনিছে সেইটোৰ ওপৰত ভিত্তি কৰি নিশ্চিতভাৱে যিমান পাব লাগে লোকসভা সমষ্টিৰ পৰা এবাৰ আম আদমি পাৰ্টিৰ হৈ খেলিব মনোজ ধানোৱাৰেও দেখিবলৈ পোৱা গৈছে আজি প্ৰচাৰ সভাত নামি পৰিছে